নমস্কাৰ, আজি আমি আলোচনা কৰিম ৫৫৫০টা পদৰ দ্বিতীয় অস্থায়ী মেধা তালিকা কেতিয়াকৈ প্ৰকাশ পাব। যিহেতু ২ অক্টোবৰলৈকে NIS প্ৰাৰ্থীসকলৰ তেওঁলোকৰ ডাইস্কুট আৰু স্কুল নেম এণ্ট্ৰিৰ সময় আছিলে, গতিকে এতিয়া আৰু কোনো ধৰণৰ তেনে ব্যৱস্থা নাই, যাৰ কাৰণে প্ৰচেছটো কিবা কাৰণ ডিলে হ'ব পাৰে বুলি। এতিয়া কেৱল মাত্ৰ DWয়ে কেতিয়াকৈ প্ৰকাশ পাব তাৰ কাৰণে প্ৰাৰ্থীসকল অপেক্ষা কৰিছে। কিন্তু তাৰ পূৰ্বতেই কিছুমান প্ৰশ্ন প্ৰাৰ্থীসকলৰ মাজত আহিছে, যিবিলাক কমেণ্ট ছেকশ্যনৰ যোগেদি তেওঁলোকে আমাক লিখিছে। প্ৰথম কথাটো হ'ল যে একেজন প্ৰাৰ্থীয়ে মাল্টিপুল আইডিয়ে তেওঁ CTETৰ কেইবাখনো চাৰ্টিফিকেট দি তেওঁ এপ্লাই কৰিছিলে আৰু তেওঁলোকৰ নাম LPৰ ক্ষেত্ৰতে কেইবাখনো জিলাত আহিছিল। তেওঁলোকক অপশ্যন দিয়া হৈছিল, গতিকে তেওঁলোকে যিকোনো এটা চিলেক্ট কৰিবৰ কাৰণে তেওঁলোকে সেই সমস্যাটোৰ সমাধান হ'বনে? যদি সেই সমস্যাটোৰ সমাধান হয়, পইণ্টৰ কাৰণে বঞ্চিত হোৱা প্ৰাৰ্থীসকলে সুযোগ পাব, প্ৰথম কথা। দ্বিতীয়তে, বহু প্ৰাৰ্থীৰ ভুল হৈ তেওঁলোকৰ নাম আহিছিল, একেজন প্ৰাৰ্থীৰ নাম ২-৩ ঠাইত আহিছিল, তেনেধৰণৰ যদি সমস্যা হৈছিল, তেনে সেইবিলাক গ্ৰিভিয়েন্সৰ ফলত তেওঁলোকৰ নাম যিকোনো এঠাইত আহিবনে? ঠিক একেদৰে বহুতৰ নাম গ্ৰিভিয়েন্সত তেওঁলোকে দিছিল যে যি তেওঁলোকৰ নাম আহিব লাগিছিল কিন্তু নাহিল, তেওঁলোকে গ্ৰিভিয়েন্সসমূহ দাখিল কৰিছিল, তেনে প্ৰাৰ্থীসমূহৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'বনে? আৰু অভাৰলেপিঙৰ ক্ষেত্ৰত যিখিনি সমস্যা দেখা গৈছিলে যে স্বতঃস্ফূৰ্তভাৱে উইথড্ৰ কৰাই হওক, সেই উইথড্ৰৰ ফলত অভাৰলেপিঙৰ সমস্যাটোৰ সমাধান হ'বনে? কিন্তু যিহেতু GT-PGTৰ ফাইনেল মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই, গতিকে এতিয়াই যে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ নোপোৱাকৈ কোনোবাই স্বতঃস্ফূৰ্তভাৱে উইথড্ৰ কৰিব, সেই আশাটো কিন্তু ক্ষীণ। গতিকে ফাইনেল মেৰিট লিষ্টলৈ সেই সকলোখিনি সমস্যা কিছু সমাধান হ'ব বুলি আশা কৰিব পাৰি। এতিয়া আমি আলোচনা কৰিম যে পইণ্টৰ কাৰণে যিসকল প্ৰাৰ্থী বঞ্চিত হৈ আছিল, তেওঁলোকৰ যি আশা, তেওঁলোকৰ যি সপোন শিক্ষক হোৱাৰ, তেওঁলোকৰ নাম আহিবনে? যদি এই অভাৰলেপিঙৰ সমস্যাখিনি নোহোৱা হয়, এজন প্ৰাৰ্থীৰ নাম যদি এঠাইত আহে, তেনেহ'লে নিশ্চয় অলপৰ কাৰণে বঞ্চিত হোৱা প্ৰাৰ্থীসকলৰ নাম আহিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া কেৱল অপেক্ষা কৰিব লাগিব তেওঁলোকৰ কেতিয়ালৈ DWয়ে প্ৰকাশ কৰে। এতিয়া আৰু কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ ক্ষেত্ৰত বাধা নাই। গতিকে যিহেতু ফাইনেল মেৰিট লিষ্ট প্ৰকাশ আপোনালোকে নিশ্চয় গম পাইছে, 15 পৰা 20 তাৰিখৰ ভিতৰত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ৫৫৫০টা পদৰ ক্ষেত্ৰত। গতিকে সেই হিচাপত তৃতীয় মেধা তালিকা আৰু প্ৰকাশ পাবলৈ বেছি সময় বা বেছি দিন বাকী নাই বুলি আমি ক'ব পাৰোঁ। যিহেতু এখন মেধা তালিকাৰ পৰা অন্য এখনলৈ অন্ততঃ 10-12 দিন সময় লয়, সেই হিচাপত প্ৰকাশ পাব লাগে। গতিকে বেছি দিন আৰু আপোনালোকে অপেক্ষা কৰিব নালাগে। বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিলে, গতিকে এই কথাখিনি ভিডিঅ'ৰ যোগেদি আগবঢ়ালোঁ। এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।